বঙাইগাঁও জিলাৰ মানিকপুৰস্থিত এখন আগশাৰীৰ বিদ্যালয়ৰ নামেই হৈছে চিলাৰায় একাডেমী। বিভিন্ন সময়ত চিলাৰায় একাডেমীয়ে ভাল ফলাফলেৰে গোটেই অঞ্চলটোত এক প্ৰকাৰে জিলিকি আছে আৰু ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ ফলাফলেৰে এক সুন্দৰ শৈক্ষিক পৰিৱেশ কঢ়িয়াই আনিছে চিলাৰায় একাডেমীয়ে। আৰু আজি চিলাৰায় একাডেমীত পোহৰ প্ৰাণ ফাউণ্ডেশ্যন নামৰ এটা বিশেষ NGO উপস্থিত থাকে আৰু পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে চিলাৰায় একাডেমীৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক তেওঁলোকক শুভেচ্ছামূলক বাৰ্তা দিয়াৰ উপৰিও কিছু ক্ষেত্ৰত সহায়ো কৰে। আৰু মানিকপুৰস্থিত চিলাৰায় একাডেমীৰ এক বিশেষ প্ৰতিবেদন আপোনালোকক আগবঢ়াইছোঁ। আজি আমাৰ বিশেষ অতিথি হিচাপে পোহৰ প্ৰাণ NGOৰ ফালৰ পৰা আমাৰ তিনিগৰাকী ব্যক্তি আহি উপস্থিত হৈছে। তোমালোকক আগন্তুক পৰীক্ষাত শুভেচ্ছা দিয়াৰ মানসেৰে আৰু এওঁলোকে তোমালোকৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে যিখিনি ক'ব লগা এওঁলোকে ক'ব আৰু ভৱিষ্যতে যদি তোমালোকক পঢ়া পাতিৰ ক্ষেত্ৰত কিবা অসুবিধা হয় এইখিনি আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতিৰে তোমালোকক এওঁলোকে কথা পাতি ল'ব। একদম বিশেষভাৱে সামৰ্থ্য নথকা কোনোবা যদি ভাল ছাত্ৰ ছাত্ৰী থাকে তেওঁ খুব ভাল পঢ়া শুনা কিন্তু পইচা পাতিৰ অভাৱৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই বা যেতিয়া সৰু ল'ৰা ছোৱালী বুলি নহয় তোমালোকৰ নিচিনা ল'ৰা ছোৱালী আৰ্থিকভাৱে একেবাৰে দুৰ্বল, মাক দেউতাকে পঢ়াব খোজে, পঢ়াব নোৱাৰে, তোমালোকৰ বহুত ইচ্ছা আছে, আমি উৰাৰ এটা সপোন থাকে নে নাথাকে, আমি বহুত কিবা কিবি বিচাৰোঁ কিন্তু আমি কি কৰিব নোৱাৰোঁ, নাপাওঁ, যাৰ কাৰণে আমি হীনমন্যতাত ভুগোঁ। যেতিয়া হীনমন্যতাত ভুগোঁ নহয় তাৰপিছত কি হয়, পঢ়াৰ প্ৰতি ৰাপ নোহোৱা হৈ যায়। আৰু তেনেকুৱা ল'ৰা ছোৱালীবোৰক আমাৰ ফাউণ্ডেশ্যন তৰফৰ পৰা আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবা। আৰু আমাৰ লগত যদি ডাইৰেক্ট কণ্টেক্ট কৰিব লাজো পোৱা, তোমালোকৰ পূৰ্ণিমা বাইদেউ আছে, তাৰপিছত কাঞ্জিতাহঁতৰ নিচিনা ডাঙৰ ব্যক্তি আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই আমাৰ লগত যোগাযোগ কৰিবা। এতিয়া আসাম টাইমছ 6ৰ দৰ্শকলে দেখা পাইছে এক বিশেষ দৃশ্যাংশ, যি দৃশ্যাংশত দেখি আছে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আৰু পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে বিভিন্ন সময়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে হওক বা বিভিন্ন ধৰণৰ আৰ্থিকভাৱে দুৰ্বল ব্যক্তিকেই হওক তেওঁলোকে সহায় সহযোগ কৰি আহিছে। আৰু আজি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে চিলাৰায় একাডেমীৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক এনেদৰে তেওঁলোকে কিছু সহায়ৰ হাত আগবঢ়াইছে। যিহেতুকে পৰীক্ষা সমাগত মাধ্যমৰ যিটো পৰীক্ষা আহিব, গতিকে তাৰ বাবে আচলতে এওঁলোকে কিছু ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় কিছু সা সামগ্ৰী তেওঁলোকে যোগান ধৰিছে পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে। আৰু দেখি আছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলো আছে আৰু আসাম টাইমছ 6ৰ দৰ্শকলৈ দেখুৱাই আছে সেই বিশেষ দৃশ্যাংশ। আৰু পোহৰ প্ৰাণ ফাউণ্ডেশ্যন বৰ্তমান সময়ত ক'বলৈ গ'লে খুব কম সময়ৰ ভিতৰতে বিভিন্ন ব্যক্তিক সহায়ৰ হাত আগবঢ়াই আছে। ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আগন্তুক যি উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'ব তাৰ বাবে শুভেচ্ছা জনোৱাৰ উপৰিও তেওঁলোকক কিছু উৎসাহ যোগাইছে, কিছু উৎসাহমূলক তেওঁলোকে বক্তব্য বা মন্তব্য ৰাখিছে আৰু সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু দেখা পাই আছে আপোনালোকে ছাত্ৰ ছাত্ৰীসকল আছে আৰু 11গৰাকী ছাত্ৰ ছাত্ৰীক কিছু আৰ্থিকভাৱে সহায় সহযোগ কৰাৰ উপৰিও কিছু পৰীক্ষাৰ যি সহায়ক হয় বুলি তেনেকুৱা কিছুমান বস্তু যোগান ধৰিছে পোহৰ ফাউণ্ডেশ্যন। আৰু উচ্চতৰ মাধ্যমিকৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে আৰু উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব এওঁলোক। গতিকে পৰীক্ষাৰ আগমুহূৰ্তত এনেদৰে আচলতে কিছু ক্ষেত্ৰত এওঁলোকক উৎসাহ যোগাইছে ছাত্ৰ ছাত্ৰীসকলক। কিছু ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা কামচেনা। তুমি কি পৰীক্ষা দিবা এইবাৰ? মই এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিম। ফাইনেল দিবা ন? ফাইনেল। প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? প্ৰিপাৰেশ্যন কৰি আছোঁ, কি ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম। নিশ্চয় পাৰিবা। আৰু এওঁলোকে যি আজি সুন্দৰ এটা তেওঁলোকে উৎসাহ যোগাইছে, কি ক'বা? তেওঁলোকক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ এইখিনি আমাক সহায় কৰাৰ বাবে। তেওঁলোকৰ এই আশীৰ্বাদ নিৰ্মালী স্বৰূপে গ্ৰহণ কৰিছোঁ। আৰু
তোমাৰ কি নমস্কাৰ, মোৰ নাম দীনবন্ধু দে। এবাৰ মই মেট্ৰিক দিম। মেট্ৰিক দিবা প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে চলি আছে ভালে। আৰু চিলাৰা একাডেমি বুলি ক'লে ইয়াৰে ছাত্ৰ নিশ্চয় তুমি অঁ এই বিশেষ বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শিক্ষা আগবঢ়াই আছে বা যি শিক্ষকসকলৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছা কি ক'বা ভালে পাইছোঁ। পৰীক্ষাৰ প্ৰতি কেনেকুৱা প্ৰিপাৰেশ্যন ভাল ফলাফল হ'বনে হ'ব। আৰু আজি যি উৎসাহ যোগাইছে কি ক'বা মই ধন্যবাদ জনাইছোঁ। তোমাৰ নামটো স্বপ্না চৰকাৰ তুমি কি বাৰ পৰীক্ষা দিবা হাই ছেকেণ্ডেৰী ফাইনেল ফাইনেল দিবা তুমি ইয়াতে পঢ়া অঁ কেনেকুৱা লাগিছে আজি ভালে লাগছে আজি পৰীক্ষাৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে ভালে ভালে পৰীক্ষা কেই তাৰিখৰ পৰা 13 তাৰিখৰ পৰা 13 তাৰিখৰ পৰা তোমাৰ নামটো নমস্কাৰ মোৰ নাম সংগীতা দাস কেনেকুৱা লাগিছে আজি বহু ভাল লাগিছে তুমি কি পঢ়ি আছা এতিয়া হাই ছেকেণ্ডাৰী ফাইনেল এক্সাম দিম ফাইনেল দিবা তোমাৰ নামটো নমস্কাৰ মোৰ নাম নিশা চৰকাৰ তুমি কি দিবা এইটো ফাইনেল এক্সাম এইচ ফাইনেল এক্সাম আৰু এয়া আছিলে কিছু ছাত্ৰ ছাত্ৰীৰ মত বিনিময় তেওঁলোকে কৈছে খুব ভাল লাগিছে বুলি কৈছে ইতিমধ্যে পৰীক্ষা তেওঁলোকৰ সমাগত আৰু এটা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীও আছে অৱতীৰ্ণ হ'ব তেওঁলোকে লগতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষৰো আছে আৰু প্ৰায় 11গৰাকী ছাত্ৰ ছাত্ৰীক যিহেতুকে দুগৰাকী অনুপস্থিত আছে তেওঁলোকক পৰৱৰ্তী সময়ত তেওঁলোকক সেই বিশেষ সহায় সহযোগ কৰিব আৰু এওঁলোকে কোৱা মতে যে এওঁলোকে আচলতে বিভিন্ন সময়ত এই ছাত্ৰ ছাত্ৰী কেইগৰাকীক প্ৰয়োজন সাপেক্ষে পোহৰ প্ৰাণ ফাউণ্ডেশ্যনে অনাগত দিনতো এনেদৰে সহায়ৰ হাত আগবঢ়াব বা যি আৰ্থিক বৰঙণি হওক বা বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়াবলৈ আজি প্ৰতিশ্ৰুতি দিছে আৰু চিলাৰা একাডেমি যিখন চিলাৰা একাডেমিয়ে আচলতে মাণিকপুৰ বৃহত্তৰ অঞ্চলটোত সুন্দৰ ফলাফলেৰে জিলিকি আছে বুলি ক'ব পাৰি আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ দৃষ্টি আকৰ্ষণকাৰী হৈছে বিভিন্ন সময়ত তেওঁলোকে যি ফলাফল দেখুৱাই আছে আৰু চিলাৰা একাডেমিৰে কাৰ্যকৰী সভাপতি ডাঙৰীয়া আমাৰ লগত আছে তেওঁৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম বা তেওঁৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা কেনেকুৱা লাগিছে আজি নমস্কাৰ বহুত ভাল লাগিছে এনেকুৱা এটা নতুন অনুষ্ঠান NGO এটাই আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীখিনিক যে সহায় কৰাৰ আগবাঢ়ে তেওঁলোকে আগবাঢ়ি আহিছে আৰু ভৱিষ্যতে তেওঁলোকে সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে আমাক যিখিনি সাহস আগবঢ়াইছে তাৰ দ্বাৰা আমি নিশ্চয় উৎসাহিত হ'ম আমাৰ মাণিকপুৰ অঞ্চলটো একেবাৰে পিছপৰা আৰ্থিক দিশত বহুত পিছপৰা কাৰণে আমি বহু ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব পৰা নাই গতিকে এনেধৰণে যদি NGOবিলাকে তেওঁলোকে যদি আমাৰ লগত সহযোগ কৰে আমি নিশ্চয় আৰু কিছু শতাংশ ছাত্ৰ ছাত্ৰীক দুখীয়া ছাত্ৰ ছাত্ৰীক আমি পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিম আৰু চিলাৰা একাডেমি যিখন একাডেমিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত আচলতে সুন্দৰ ফলাফল দেখুৱাইছে আৰু চিলাৰা একাডেমিৰ অধ্যক্ষ আছে আমাৰ লগত আৰু তেওঁৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ আপোনালোকৰ যি উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত বা প্ৰথম বৰ্ষ বা দ্বিতীয় বৰ্ষ বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত কিমানগৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু কেনেকুৱা ফলাফল দেখুৱাব বুলি আপুনি আশাবাদী আমাৰ যথেষ্ট তুলনামূলকভাৱে যিহেতু আমাৰ ইয়াতে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকল আহে সেই হিচাপে আমি সিহঁতক যিমানখিনি পাৰোঁ আমি সহায় কৰি সিহঁতক এটা ভাল ফলাফলৰ দিশত আগবাঢ়ি লৈ যাওঁ আৰু এইবাৰ যিহেতু আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ ছাত্ৰ ছাত্ৰী আমাৰ 75 জন আছে আৰু আমাৰ 13 আছে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিহঁতে আমাৰ আশা অনুসাৰে ভাল ফলাফল লাভ কৰিব সেয়ে আমি আশাবাদী আৰু দাদা কি ক'ব আজি কেনেকুৱা লাগিছে আচলতে আমি চিলাৰা একাডেমিয়ে মানে প্ৰতিষ্ঠাৰ পৰাই আমি এই এনেহেন মানে যিবিলাক সুবিধা বা এনে সহায় সহযোগিতা বিচাৰোঁ আৰু আজি আমি পাই মানে যথেষ্ট আনন্দিত হৈছোঁ এনে এটা সুবিধা পাই বা সহায় সহযোগ পাই কাৰণ আমাৰ উদ্দেশ্য মাণিকপুৰ অঞ্চলটোক শিক্ষাৰ দিশত এটা বহু ওপৰলৈ আগবঢ়াই নিয়া আচলতে শিক্ষাৰ আন্দোলনটো গঢ়ি তোলাৰ মানে এটা প্ৰয়াস কৰিছোঁ আমি আৰু শিক্ষাৰ আন্দোলন গঢ়ি তোলাৰ প্ৰয়াসৰ জৰিয়তে বহুত ষ্টুডেণ্টক আমি প্ৰতি বছৰে প্ৰতিটো ক্লাছৰে আমি 10%কৈ আমি ফ্ৰী দিওঁ এতিয়া আমি নিশ্চয় আপোনালোকৰ যিটো পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ জৰিয়তে আকৌ বহু ষ্টুডেণ্টক আমি এনেধৰণৰ সুবিধা দি কিছু আগবঢ়াই লৈ যাব পাৰিম আৰু নিশ্চয় অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা সহায় সহযোগিতাৰ জৰিয়তে শিক্ষাৰ দিশত যথেষ্ট উপকাৰ হ'ব বুলি মই অনুভৱ কৰোঁ আপোনাৰ নামটো মোৰ নাম পূৰ্ণিমা দাস আপুনি কোনটো বিষয় শিকায় অসমীয়া বিষয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আপোনাৰ কি বাৰ্তা থাকিব কি
যাতে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানটোৰ যোগেদি আমাৰ যিখিনি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনি যাতে আগবাঢ়ি যাব পাৰে আৰু খুবেই এটা ভাল পদক্ষেপ আপোনালোকৰ যি এই পোহৰ প্ৰাণ নামৰ প্ৰতিষ্ঠানটোৱে আৰু যিমান আমাৰ মানিকপুৰ অঞ্চলৰ যিমানখিনি আৰ্থিকভাৱে দুৰ্বল ষ্টুডেণ্ট আছে এই থ্ৰুৱেদি আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। তুমি এইবাৰ কি পৰীক্ষা দিবা? মই এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিম। কেনেকুৱা লাগিছে আজি? আজি ভালে লাগিছে বহুত। আপোনালোকে আহি ইমান যিসকল আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালী আছে আপোনালোকে যে সহায় কৰিম বুলি আগবাঢ়ি আহিছে তাৰ কাৰণে ধন্যবাদ। আৰু প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে? প্ৰিপেৰেশ্যন চলি আছে। আশা কৰোঁ যাতে এটা ভাল ৰিজাল্ট দি যাব পাৰোঁ বিদ্যালয়খনক। আজি খুব এটা ভাল লগা দিন বুলি মই ভাবিছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি যিহেতু কাম কৰিব ওলাই আহিছোঁ আৰু এইখন মোৰ নিজা জন্মস্থান। এই জন্মস্থানত কিবা এটা কৰিব পাই মোক সঁচাই সুখী অনুভৱ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই আহিব ধৰা পৰীক্ষাৰ কাৰণে আমি কিবা এটা উপহাৰ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে তেওঁলোকে ভাল মানুহ হওক, তোমালোকে ভাল মানুহ হোৱা আৰু ভাল মানুহ হ'বলৈ কষ্ট কৰিব লাগিব। কষ্ট কৰিলে আগন্তুক দিনত তোমালোকে পৃথিৱীখন সুন্দৰকৈ তোমালোকৰ কাৰণে সজাব পাৰিবা। আৰু আজিৰ এই বিশেষ দিনটোত এনেকুৱা সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানটোত। আৰু এই বিশেষ অনুষ্ঠানটো আছিলে চিলাৰায় একাডেমীত আৰু চিলাৰায় একাডেমীৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ পৰা কিছু সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত সকলোৱে শলাগিলে পোহৰ প্ৰাণ ফাউণ্ডেশ্যনক। লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ জনাইছোঁ অলেখ শুভেচ্ছা আৰু শুভকামনা। তেওঁলোকে ভাল ফলাফল দেখুৱাওক আৰু তেওঁলোক আগবাঢ়ি যাওক। মানিকপুৰৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইমছ 6।